আপোনালোকে জানে যে অসম বিধানসভাত যোৱা অধিৱেশনৰ সময়ত দুটা অনাকাংক্ষিত ঘটনা ঘটিছিল। এটা আছিলে আমাৰ যি উপাধ্যক্ষ শাৰীৰিকভাৱে তেখেতক বাধা দিয়া হৈছিলে আৰু এই শাৰীৰিক বাধা দিয়া বুলি তেখেতে 5 জনৰ নাম দিছিলে। তাৰ ভিতৰত নুৰুল হুদাৰ যিটো ভিডিঅ' ক্লিপ, সেইটো নুৰুল হুদাটো স্পষ্টভাৱে ওলাইছে। আমি আজি নুৰুল হুদা ডাঙৰীয়াক মাতি আনিলোঁ, আনি পেলাই তেখেতৰ এই সম্পৰ্কে কি ক'বলগীয়া বা তেখেতৰ কি ভূমিকা, তেখেতে কৈছে হয় সেইটো কৰিছিলোঁ আমি, সেইটো কৈছে। গতিকে আমি ৰিপৰ্টখন এনেকেই দিম। স্বীকাৰ কৰিছে। তেখেতে কৈছে যে সিদিনাখন আমি ফিজিকেলি ৰখাইছিলোঁ। ফিজিকেলি ৰখাব পাৰে নে নোৱাৰে সেইটো সম্পৰ্কে আমাৰ চাবলগীয়া কথা নহয়, কিন্তু তেখেতসকলে প্ৰিমেডিটেটেড, কাৰণ তেখেতসকলে বিধানসভাৰ ভিতৰত কোনো প্লে কাৰ্ড আনিব নোৱাৰে, কোনো বেনাৰ আনিব নোৱাৰে, কোনো ধৰণৰ এনেকুৱা বিধানসভাৰ কাৰ্যসূচীৰ লগত আনৰিলেটেড বস্তু আনিব নোৱাৰে। তেখেতসকলে অনা বুলি কৈছে। তেখেতে কৈছে খালি মই তেখেতক মাৰা নাই বা ধাক্কা মাৰা নাই, তেখেতে মোৰ পাৰ হৈ যাওঁতে এনেকুৱা খুন্দিয়া হৈছে। এইটো হ'ল নুৰুল হুদা ডাঙৰীয়াৰ ক্ষেত্ৰত। আৰু চেয়াৰমেন আলী ডাঙৰীয়াৰ ক্ষেত্ৰতো আছিলে, তেখেতে কিছু আনপাৰ্লিয়ামেণ্টাৰী শব্দ ব্যৱহাৰ কৰা। তেখেত আহিয়ে কিন্তু তেখেতে কৈছে যে মই সেইখিনি স্পাৰ অফ দ্য মমেণ্টত কৈছোঁ, গতিকে মই দুখিত, আৰু দুখিত হিচাপে মই কথাখিনি ক'ব নালাগিছিলে, কৈছোঁ, কিন্তু মই কোৱা বুলি তেখেতেও স্বীকাৰ কৰিছে। ক্ষমা খোজা নাই, তেখেতে কৈছে মানে ক'ব নালাগিছিলে, ক'ব নলগীয়া, আৰু মই কোৱা কাৰণে মই দুখিত, সেনেকুৱা ধৰণৰ দুটা বেলেগ কথা। গতিকে আমি এই দুটা ৰিপৰ্ট দিম স্পীকাৰক। ডেফিনেটলি গুৰুতৰ, কিয়নো মই অনুভৱ কৰিছোঁ যোৱা 9টা বছৰ মই দেখিলোঁ বিধানসভাৰ যিটো কাৰ্যক্ৰমণিকাৰ যিটো নিয়মাৱলী আছে কোনেও নামানে। ধৰি লওক আজি ক'লে যে বিধানসভা এটা বিষয় লৈ পেলাই চৰ্চা হ'ব লাগিব, অধ্যক্ষই ৰুলিং দিলে, অধ্যক্ষই ৰুলিং দিয়াৰ লগে লগে চবৰ পকেটৰ পৰা ডাঙৰ ডাঙৰ প্লে কাৰ্ড ওলাই পেলাই তেওঁলোকে ৱেলত গৈ ধৰ্ণা দিলে। এতিয়া মোৰ কথা হ'ল যে সেই প্লে কাৰ্ডখন ওলোৱা মানে প্লে কাৰ্ডখনতো সেই অধ্যক্ষই ৰুলিং দিয়াৰ লগে লগে ফটোষ্টেট হৈ থকা নাই। তাৰমানে আপোনালোকে প্ৰিমেডিটেটেড, আগতেই আপোনালোকে সিদ্ধান্ত ধৰি থৈছে যে আমাৰ এইখন গ্ৰহণ নহ'লে আমি এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।